নিউজ ওয়ান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেখুৱাই এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ এই পৃথিৱীৰ পৰা আঁতৰি যোৱা আজি 29 দিন হ'ল, কিন্তু প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ ৰহস্য আজিও উদ্ঘাটন হোৱাৰ তিলমান লক্ষণ দেখা পোৱা নাই কোটি কোটি জুবিন অনুৰাগীয়ে। প্ৰাণৰ শিল্পীজনৰ মৃত্যুক লৈ একাংশ মানৱতাহীন হৃদয়হীন ৰাজনীতিকে আৰম্ভ কৰিছে ৰাজনীতিৰ লেতেৰা খেলা। এফালে প্ৰাণৰ শিল্পীজনৰ ৰহস্যজনক মৃত্যুক লৈ ক্ষোভিত জনতা, আৰু আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিঠাতেল চেনি নিমখৰ হস্তীয়া ৰাজনীতি। অহাবাৰ মোক ভোট দি জিকাই দিয়ক, মিঠাতেলটো কৰি দিম। হ'ব 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি, নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম। 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি, নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব। ন্যায় বিচাৰি ফেচবুকত পোষ্ট দিলেও ন্যায় কামনাকাৰীৰ ওপৰত চলিছে চৰকাৰী অত্যাচাৰ। তদন্তটো যেন কিবা ৰহস্যজনক হৈ পৰিছে। শ্যাম কানু, শেখৰ, সিদ্ধাৰ্থ, অমৃত প্ৰভাই 14 দিনীয়া জেৰাতনো কি কৈছে তাকো অলপো জানিব পৰা নাই কোটি কোটি জুবিন অনুৰাগীয়ে। একাংশ ক্ষোভিত অনুৰাগীয়ে জুবিন হত্যাৰ তদন্তক সাহসীয় বিজেপি চৰকাৰে ধূসৰ কৰি তুলিব বুলিহে মন্তব্য কৰিছে। কাৰণ জীয়াই থাকোঁতেও জুবিন গাৰ্গ আছিল ৰাজনীতিৰ ঊৰ্ধত। কোনো দলৰ হস্তীয়া স্বাৰ্থাম্বেষী ৰাজনীতিয়ে কাহানিও চুব পৰা নাছিল সেই সংগীতৰ ভগৱানজনক। শাসকীয় বিজেপিয়ে ধৰ্মীয় বিষবাস্পদ বিয়পোৱাৰ নিকৃষ্ট কাণ্ড দেখি শুনি সেয়েহে হয়তো শুদ্ধ হৈ উঠিছিল জুবিন গাৰ্গ। আৰু এই ভাষ্যই জুবিন গাৰ্গৰ বাবে কাল হ'ল নেকি? পলিটিক্স নকৰিব বন্ধু, মোৰ পলিটিক্স কেতিয়াও নাই, খালি বিজেপিক ভোট নিদিব। একদম চিধা কৰা, একদম বটলা মাল। এতিয়া ৰাইজৰ সন্দেহে গ্ৰাহৰ ৰূপ লৈছে। এতিয়া পৰিস্থিতিয়ে ভয়ানক ৰূপ লোৱাৰ দিশে আগবাঢ়িছে। এইবাৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী। ৰাজ্যৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী যদি ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহে তেন্তে পৰিস্থিতি যে নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিব ই নিশ্চিত। মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান সময়ছোৱাত আপুনি দিয়া জুবিন অনুৰাগী, জুবিনৰ নকল অনুৰাগী, জুবিনৰ ডুপ্লিকেট অনুৰাগী এই ফেচবুক ভাষ্যবোৰে ক্ষোভিত জনতাৰ ক্ষোভৰ অগণিত পেট্ৰলহে ঢালিছে। আজি তেওঁলোকে হঠাতে নিজৰ নিজৰ ফেচবুক পোষ্টত থকা পোষ্টবোৰ ডিলিট কৰি তেওঁলোকে ৰাতিৰ ভিতৰতে জুবিনৰ ফেন হৈ পৰিছে, জুবিনৰ অনুৰাগী হৈ পৰিছে। তেওঁলোকে কেতিয়াও, আপুনি মোক কওক, এটা বা দুটা মোক চিটুৱেশ্যন দেখাই দিয়ক যে কংগ্ৰেছ দলৰ সভাপতিয়ে জুবিনৰ কোনোবা এখন ফাংচন কৰে, ক'তো নাপাব। ৰাজীৱ সদিয়াৰ ঘটনাৰ পিছত সমগ্ৰ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনক গালি পাৰিছে। আজি সেইসকলে জুবিনৰ হঠাৎ বন্ধু হ'ল আৰু তেওঁলোকে এফালৰ পৰা ৰাইজক যিমান পাৰে, যেতিয়ালৈকে গুলীকাণ্ড নহয়, যেতিয়ালৈকে নেপাল সদৃশ পৰিৱেশ এটা নহয়, তেওঁলোকে মনত ভাবি থৈছে যে এইটো ঘটনা আমি ঠাণ্ডা হ'ব নিদিম। আৰু ইয়াৰ ফলত কি হ'ব? অসমৰ ক্ষতি হ'ব। যিখিনি অসম আগবাঢ়ি গৈছিলে সেইখিনি পিছুৱাই যাব, আৰুতো একো নহয়। সকলোৰে দাবী তদন্তৰ গতি ক্ষীপ্ৰ কৰক আৰু জনতা জনাৰ্দনক অলপ হলেও জনাওক শেহতীয়া কি তথ্য লাভ কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শীঘ্ৰে ন্যায় প্ৰদানৰ দাবীৰে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ক্ষুব্ধ শিক্ষাৰ্থীসকলে কালি সন্ধিয়া প্ৰায় 7:30 বজাত বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈকে বিশাল প্ৰতিবাদী সমদল উলিয়ায়। শ শ ছাত্ৰ ছাত্ৰীয়ে এই সমদলত অংশ লৈ অসম চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, বিজেপি চৰকাৰ গো বেক, অসম আৰক্ষী মুৰ্দাবাদ আদি শ্লোগানেৰে জালুকবাৰীৰ আকাশ বতাহ কঁপাই তোলে। প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলে প্ৰায় এঘণ্টা সময় ধৰি জালুকবাৰীত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে
যাৰ পৰিণতিত জালুকবাৰীৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। আৰক্ষীৰ বাধা নেওচি ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদস্থলীত টায়াৰ জ্বলাই উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া অতি লেহেমীয়া গতিত আগবঢ়াক লৈ ক্ষোভ ব্যক্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে। সময়টোৰ লগতো মোৰ এতিয়া মানে সন্দেহ আছে, তেওঁলোকে যিখিনি কথা কৈছে সেইবোৰ কথাটো গোটেইখিনি এতিয়া মানে খেলি মেলি, গতিকে সঠিক কথাখিনি কওক। তাত কি অভিপ্ৰায়, কাৰোবাৰ যদি লুকাই আছিল বা কিবা কৰিছিল, ক্ৰিমিনেল এক্ট কিবা জড়িত হৈ আছে, তেতিয়াহ'লে দোষীয়ে শাস্তি পাওক, সেয়াই মূল কথা। একদম চিধা চিধি কথা এটা, আৰু সেই মানুহজনো ইমান সৰল আৰু চিধা মানুহ আছিল, তাত বেলেগ আৰু কথা কৈ থাকিবলগীয়া নাই। ইনভেষ্টিগেশ্যন চিষ্টেমটো খুব টাইট হওক, খুব ক্ষিপ্ৰতৰ হওক আৰু কথাখিনি ওলাওক। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কৌশিক বৰুৱাই কয়, জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্তৰ ক্ষেত্ৰত ভেকু ভাওনা চলিবলৈ দিয়া নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিশ্ৰুতি হিচাপে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব, তেন্তে মুখ্যমন্ত্ৰীয়ে মহা ভুল কৰিছে। জুবিন গাৰ্গৰ জৰিয়তে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচৰা অভিসন্ধি কাকো কৰিবলৈ দিয়া নহ'ব। জুবিন দাক লৈ ৰাজনীতি চলিবলৈ আমি দিব নোৱাৰো। আমাক পানী নহৰকা ন্যায় লাগিব। তদন্ত প্ৰক্ৰিয়াৰ সকলো কথা স্পষ্টভাৱে জনাব লাগিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ক্ষান্ত নহয় বুলিও সকীয়াই দিয়ে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে। উল্লেখ্য যে জুবিন গাৰ্গক শীঘ্ৰে ন্যায় দিয়াৰ দাবীৰে কালি নিশা প্ৰায় 9 বজালৈকে ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় চৌহদ প্ৰতিবাদৰে উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত বাধা দিয়া আৰক্ষীৰে একাংশ ছাত্ৰী হতাহতিত লিপ্ত হোৱাও দেখা যায়। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰয়োজনত ৰাজ্যজুৰি ছাত্ৰ সমাজে আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।